Hi everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এক্সপেক্টেড কাট অফ মাৰ্কস আৰু কোৱেশ্চন পেপাৰ কেনেকুৱা আহিছিল 25th August 2024 যেটো এক্সামিনেশন হৈ গল ৰিসাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ইকোনমিক এফেয়াৰ্স APSC আন্ডাৰ যেটো এক্সাম হৈ গল প্ৰথমটো কথা কোৱেশ্চন পেপাৰখন মডাৰেট আছিল বাট ক্ৰিটিক্যাল আছিল আৰু বহুত স্টেটমেন্ট বেস আছিল অলপ কনফিউজিং টাইপ আছিল কোৱেশ্চন বিলাক ইমান টাফ বুলি ক'ব নোৱাৰি ইজি আছিল যদিও ইজি বুলি নকওঁ মডাৰেট আছিল কিন্তু অকমান ক্ৰিটিক্যাল আছিল আৰু স্টেটমেন্ট বেসড আছিল মই আগৰ ভিডিও কেইটাটো কৈছো আপোনালোকক যে APSC আজিকালি কোনো ধৰণৰ ডাইৰেক্ট কোৱেশ্চন নহদে তেওঁলোকে আজিকালি স্টেটমেন্ট বেসড কোৱেশ্চন দিয়ে আৰু এই কোৱেশ্চন লেভেলৰ প্যাটাৰ্ন বিলাক চলে আপকামিং যেটো APSC প্ৰিলিমছৰ এক্সামিনেশন আছে আৰু দিনক দিনে টাফ হৈ গৈ আছে আৰু মই এক্সপেক্টেড যেটো প্ৰিলিমছৰ এক্সামিনেশন ডেট এটো ভিডিও বনাইছিল আপোনালোকক দিছিলো তো আজি এতিয়া বাৰু হেবিলাক আলোচনা নকৰো যিসকল ব্যক্তিয়ে চোৱা নাই মোৰ ভিডিওটো আপোনালোকে ডেসক্ৰিপচন বক্সত লিংক দি দিম চাই লব এবাৰ এক্সপেক্টেড ডেট অফ আপকামিং প্ৰিলিমছ তো এতিয়া ভিডিওটো আমি আলোচনা কৰো যে কাট অফ কিমান যাব পাৰে ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্ট আছিল মাত্ৰ 5টা তাৰে ভিতৰত আনৰিজাৰ্ভ ক্যাটাগৰী আছিল দুটা OBC এটা SC এটা ST প্লেনত এটা আৰু টোটাল আছিল অকল 5টা এই অনুপাতে জেনাৰেল ক্যাটাগৰী এক্সপেক্টেড কাট অফ মাৰ্কস মোৰ মতে থাকিব লাগে 75 to 80 আৰু প্লাস মাইনাস 5 হ'ব পাৰে এটো মই নকওঁ প্লাস মাইনাস 5 আপোনালোকে মানে এক্সপেক্ট কৰিব পাৰে এক্সাক্ট কাট অফ কত অকমান অসুবিধা 75 to 80 জেনাৰেল ক্যাটাগৰী OBC 70 to 75 নেক্সট SC 65 to 70 আৰু ST প্লেনৰ কাৰণে থাকিব লাগে 60 to 65 আৰু ইয়াতে প্লাস মাইনাস 5 মাৰ্কস হ'ব পাৰে এটো মই আপোনালোকক কৈছো প্লাস মাইনাস 5 আপোনালোকে ক্যালকুলেট কৰিব পাৰে তো এইখিনি আছিল এক্সপেক্টেড কাট অফ যদি আপোনালোকে সন্মত হৈছে তেতিয়ালে কমেন্ট কৰি জনাব আৰু যদি সন্মতি হোৱা নাই আপোনালোকৰ মতে কিমান এক্সপেক্টেড কাট অফ মাৰ্কস যাব পাৰে এবাৰ আপোনালোকে কমেন্ট ডাউন কৰি জনাব আৰু যদি ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে এটা লাইক কৰি দিব ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ